নগাঁও জিলাৰ ৰহাৰ মূলানকটাত অৰুণোদয় আঁচনিক লৈ চৰকাৰৰ ওপৰত দুৰ্নীতিৰ অভিযোগ। নগাঁও জিলাৰ ৰহা মূলানকটাত অৰুণোদয় আঁচনিক লৈ চৰকাৰৰ ওপৰত দুৰ্নীতিৰ অভিযোগ উঠা দেখা গৈছে। বহুকেইগৰাকী মহিলা চৰকাৰৰ এই আঁচনিৰ বাবে নামভৰ্তি কৰিছিল যদিও নিয়ম অনুসৰি পাবলগীয়া মহিলা বঞ্চিত হোৱা দেখা গৈছে। চাওক, আমি এতিয়া যি হিচাপে চৰকাৰে কৈছিল আমাক গোটেই মহিলাখিনিক যে তেওঁলোকৰ যদি ৰেচন কাৰ্ড থাকে বা অকণমান নিম্ন বা মধ্যবিত্ত যিখিনি মহিলা তেওঁলোকে সেইমতে কৰিলে যিখিনিত আঁচনি দিছে সেইমতে যদি আমি সেই আঁচনিখিনিত পূৰণ কৰি ফৰ্মখিনিত যদি ফিল আপ কৰি দিওঁ তেতিয়াহ'লে আমি সেইমতে আমি অৰুণোদয়টো পাম। আমি সকলো মহিলাই সেই ভাবি আমি বহুত পইচা খৰচ কৰি আৰু বহুত দুখীয়া মহিলাও আছে, তেওঁলোকে এইখিনি পইচা খৰচ কৰি পেলাই এইবিলাক কাম কৰাৰ পিছত এতিয়া আমি যিমানখিনি মানুহে মহিলাই কৰিছোঁ, আমি দেখিছোঁ গাঁৱৰ আমাৰ একেখন গাঁৱৰে এটা চুবুৰী প্ৰত্যেকগৰাকী মহিলাই কাৰোবাৰ ঘৰত দুগৰাকীও পাইছে, কাৰোবাৰ ঘৰত তিনিগৰাকীও পাইছে, কাৰোবাৰ ভাল অৱস্থাপন্ন মানুহ তেওঁলোকৰো পৰিবাৰবিলাকে পাইছে আৰু কাৰোবাৰ কোনোবা চাকৰি কৰা মানুহৰো পৰিবাৰে পাইছে বুলি আমি হেৰিয়াৰ পৰা যিগৰাকী তেওঁ ৱাৰ্ড মেম্বাৰ তেওঁৰ পৰা চহী আনিছিলোঁ, তেওঁ চহী লৈছে। গতিকে আমি সেইসকলৰ পৰা আমি গম পাইছোঁ তেওঁলোকে পাইছে। কিন্তু বাকী তেওঁলোকৰ যিটো চুবুৰী পাইছে সেই এটা চুবুৰীয়ে পাইছে, কিন্তু আমাৰ বাকী গাঁওখনৰ বাকীখিনি মহিলাই কোনেও একো আজি মানে চৰকাৰৰ পৰা একো অনুদানো পোৱা নাই আৰু সুধিলেও ভালকৈ তেওঁলোকে আমাক বুজাই দিব নোৱাৰে। হয়তো আমাৰ ভুলো হ'ব পাৰে, বুজাত কিবা হয়তো ভুলো হ'ব পাৰে, কিন্তু এই কথাখিনিকে ভালকৈ যিসকল লিডাৰ আছে তেওঁলোকে আহি আমাক ভালকৈ বুজাই দিয়ক কি কাৰণে আমি নেপালোঁ, আমি কি কাৰণত বাদ পৰি গ'লোঁ এই আঁচনিটোৰ পৰা। গতিকে তেওঁলোকে আহি পেলাই আমাক ভালকৈ বুজাই দি পেলাই কওকহি, আৰু নহ'লে আমি মনত বহুত কষ্ট পাইছোঁ আৰু দুখ পাইছোঁ, আমি হয়তো আন্দোলনো কৰিব পাৰোঁ। মহিলাসকলে মিলি উল্লেখ কৰিছে যে যদিহে ইয়াৰ উচিত ন্যায় নলয় বা বিচাৰ নকৰে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ব। তেওঁলোকে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি জনতা দলৰ মুৰব্বী পৰিয়ালৰ লোকেহে এই সুবিধা লাভ কৰিছে। এই কাণ্ডক লৈ সকলো মহিলাই গৰিহণা দিছে আৰু অতি শীঘ্ৰে উচিত বিচাৰ কামনা কৰিছে। উক্ত অঞ্চলটোত অবিবাহিত লগতে বিধৱা আৰু দিন হাজিৰা কৰা মহিলাই এই আঁচনিৰ পৰা বাদ পৰা দেখা গৈছে। এতিয়া প্ৰশ্ন হৈছে দুখীয়াৰ তেজ শুহি খাব বিচৰা এইসকলৰ গাল লৰিবনে? ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্টাৰ লাইভ। মই আজি 4 বছৰে অৰুণোদয় পাই আছিলোঁ। মোৰ নামত ৰেচন কাৰ্ডো আছে, কিন্তু এইবাৰ দেখিছোঁ মোৰ নামটো বোলে কটা গৈছে। সেই নামটো কিয় কটা গ'ল মই অকণমান জানিব বিচাৰিছোঁ, কাৰণ মোৰ লগত যিখিনি আছিলে 4 বছৰ পাই থকা মহিলা, সেই মহিলাই পাইছে, খালি বাদ পৰিছোঁ মই। কি কাৰণত বাদ পৰিলোঁ এই কথাখিনি মই জানিব লাগে। এতিয়া মই গম পাইছোঁ বোলে ছেকেণ্ড লিষ্টত মোৰ নাম আহিব। ছেকেণ্ড লিষ্ট আহিবনে নাহে সেই কথাটো মই অতি সোনকালে জানিব বিচাৰিছোঁ, নহ'লে হয়তো আন্দোলনৰ সৃষ্টি হ'ব আমাৰ মহিলাসকলৰ। কাৰণ এঠাইতে পাই আছে, গাঁওখনৰ এটা চুকতে গোটেইখিনিয়ে পাইছে, বাকী গাঁওখনৰ এটা চুকে পোৱা নাই। এইটো কি দুৰ্নীতি চলিছে এইটো মই জানিব বিচাৰিছোঁ। ৰিপৰ্টাৰ লাইভ।